시당수 트리부트 무답바 트리부트 무답바 트리부트 무답바 BJP go back BJP go back we want justice we want justice no justice no rest হয় আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু কেন্দ্ৰীয় কমিটি বিটিআৰ কমিটি আৰু ধুবুৰী বিলাসীপাৰাৰ লগতে বিভিন্ন জিলা কমিটি আজি আচলতে আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে গম পায় শেহতীয়া যি আমাৰ ধুবুৰী সমষ্টিৰ সন্মানীয় যিসকল ভোটাৰ ৩৫ লক্ষ ভোটাৰক লৈ পেলাই যি অপমানসূচক মন্তব্য কৰিলে মিনি বাংলাদেশ আখ্যা দিলে এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু তীব্ৰ ভাষাৰে নিন্দা প্ৰদান কৰিছোঁ। কিয়নো এইখন অসমত থাকি এইখন ভাৰতীয় নাগৰিকৰ পবিত্ৰ সংবিধানৰ আওতাত থাকি পেলাই ভাৰতীয় নাগৰিকক যেতিয়া বাংলাদেশী সজাব তেতিয়াই কিন্তু আমি কোনো কাৰণতে মানি নলওঁ। একদম স্পষ্টভাৱে কৈছোঁ আৰু তেখেতক সকীয়াই দিব বিচাৰিছোঁ সাংসদজনক যাতে অনাগত দিনত এনেকুৱা ধৰণৰ মন্তব্য নকৰে আৰু ২৪ ঘণ্টাৰ ভিতৰত তেখেতৰ যদি এই মন্তব্য উঠাই নলয় ৰাইজৰ ওচৰত যদি ক্ষমা নকৰে সংখ্যালঘু ৰাইজৰ ওচৰত তেতিয়াহ'লে কিন্তু আমি ভয়াৱহ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। কিয়নো আমি দেখিবলৈ পাইছোঁ আচলতে তেখেতৰ লগত যি আমাৰ এজন MLA অসমৰ MLA যি আমাৰ যি মানে কমলক্ষাদেৱ পুৰকাষ্ঠ তেখেতৰ যি মন্তব্য এই মন্তব্য আচলতে গৰিহণাযোগ্য দেখিবলৈ পাইছোঁ। আচলতে বিজেপিৰ যিসকল নেতা মন্ত্ৰী সাংসদ আচলতে তেখেতসকলে কেৱল আৰু কেৱল ধৰ্মীয় মেনুকৰণেৰে ৰাজনীতি আৰম্ভ কৰিছে। তেখেতসকলৰ কেৱল আৰু কেৱল আচলতে যে সংখ্যালঘুক টাৰ্গেট কৰি নিক্ষেপ কৰাৰ যি ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। আমি বিটিআৰ নেমচু আৰু কেন্দ্ৰীয় নেমচুৰ পৰা স্পষ্টভাৱে সকিনি প্ৰদান কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগতে আমি বিজেপি চৰকাৰক আহ্বান জনাইছোঁ এইবিলাক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিব লাগে। অন্যথা কিন্তু আমি ৰাজপথ মানে প্ৰতিবাদ কৰি মানে একদম আমাৰ যি প্ৰতিবাদী কণ্ঠ এই প্ৰতিবাদী কণ্ঠ কিন্তু আমি কোনো কাৰণত যাতে চৰকাৰে ৰোধ কৰিব নোৱাৰে তাৰ কাৰণে আমি সজাগ আৰু সচেতন হৈছোঁ। অনাগত দিনত যাতে এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য নকৰে তাৰ কাৰণে সকিনি প্ৰদান কৰিছোঁ। হয় আজি আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু কেন্দ্ৰীয় কমিটি বিটিআৰ কমিটি আৰু ধুবুৰী বিলাসীপাৰাৰ লগতে বিভিন্ন জিলা কমিটি আজি আচলতে আমি ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ। আপোনালোকে গম পায় শেহতীয়া যি আমাৰ ধুবুৰী সমষ্টিৰ সন্মানীয় যিসকল ভোটাৰ ৩৫ লক্ষ ভোটাৰক লৈ পেলাই যি অপমানসূচক মন্তব্য কৰিলে মিনি বাংলাদেশ আখ্যা দিলে এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু তীব্ৰ ভাষাৰে নিন্দা প্ৰদান কৰিছোঁ। কিয়নো এইখন অসমত থাকি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।